ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক হত্যা কৰিবলৈ লৈছিল। নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পেলাই নাম লিখা আছে। এই নৰ্থ ইষ্টটো গৈ মেলি পেলাই ছিংগাপুৰত কেনেকৈ ওলালে বুলি মেলি পেলাই একাংশ কালপ্ৰিটে মিলি কৰি মেলি পেলাই আচলতে জুবিন গাৰ্গক হত্যা কৰিলে। জুবিন গাৰ্গ যি নেকি আমাৰ মাজত নাই, সকলোৰে হিয়াৰ আমঠু, তেখেতক আমি যোৱাকালি হেৰুৱাইছোঁ। আচলতে এই প্ৰচাৰ অভিযান যিটো কৰিবলৈ লৈছোঁ জয় ভাৰত পাৰ্টি, যিটো নেকি আপোনালোকে জানে BTCত MCLA পৰিষদীয় সমষ্টিৰ যি নিৰ্বাচন চলি আছে, এই নিৰ্বাচন প্ৰচাৰ কাৰ্যসূচী যোৱাকালি আমি স্থগিত ৰাখিছিলোঁ। কাৰণ জুবিন গাৰ্গে আমাৰ জাতিটোৰ কাৰণে, আমাৰ চাহ শ্ৰমিকৰ কাৰণে, আমাৰ আদিবাসী জনগোষ্ঠীটোৰ কাৰণে কলা সংস্কৃতিৰ দিশত যিটো আচলতে অৱদান দি গৈছে আৰু তেখেতৰ যিটো ত্যাগ, এইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আমাৰ গীত কলা সংস্কৃতি উত্থানৰ মূল কাৰণটো আছিলে কিন্তু জুবিন গাৰ্গ। আজি যদিও আমি ওদালগুৰি জিলাত উপস্থিত আছোঁ, তথাপি কিন্তু আমাৰ চব সকলোৰে মনবিলাক, হৃদয়বিলাক, চকুবিলাক চব, চেহেৰাবিলাক চব, সকলোৰে মন হৃদয় সকলোখিনি আচলতে সেমেকা। কিন্তু আমি কৰিম কি? জুবিন গাৰ্গৰ মাজতো কথা কোৱা হিচাপ প্ৰচাৰ কাৰ্যসূচীও ৰাখিবলগীয়া হৈছে। প্ৰচাৰটো এইটো কাৰণে যে সমাজ এখনকো চাব লাগিব আৰু জুবিন গাৰ্গৰ কথাও আমি চিন্তা কৰিব লাগিব। তেখেতৰ গীতসমূহ কেনেকৈ আচলতে আমি সংৰক্ষণ কৰিব পাৰোঁ, জয় ভাৰত পাৰ্টীয়ে কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ, আদিবাসী ছাত্ৰ সন্থাই, আমি সেইবিলাক কথাও আমি অলপ আলোচনা কৰিছোঁ। আৰু যিখিনি অৱদান দি গ'ল তেখেতৰ কাৰণে আচলতে কেনেকৈ আমি শ্ৰদ্ধাঞ্জলি দিম সমগ্ৰ অসমবাসীয়ে, আমি আদিবাসী লোকসকলে কিন্তু সেইটোও আলোচনা কৰিছোঁ। আজি বেছি প্ৰাধান্য পোৱা নাই আমাৰ জয় ভাৰত পাৰ্টীৰ যিটো নেকি প্ৰচাৰ অভিযান, এইটো কিন্তু বেছি প্ৰাধান্য পোৱা নাই। আজি বেছি প্ৰাধান্য পাইছে জুবিন গাৰ্গৰে। আৰু যিমান দেৰি আমি আলাপ আলোচনা কৰিলোঁ, গোটেইখিনি আমি জুবিন গাৰ্গৰে আচলতে আলাপ আলোচনা কৰা হৈছে। যিহেতু আপোনালোকে জানে যে জুবিন গাৰ্গৰ যিটো নেকি ছিংগাপুৰত আচলতে মৃত্যু হৈছে, আচলতে সন্দেহৰ আৱৰ্তত আছে। আৰু বিশেষকৈ বেলেগে যদিও মানি লয়, আমাৰ আদিবাসী জনগোষ্ঠীৰ লোকসকলে, আমাৰ জয় ভাৰত পাৰ্টীয়ে বা আমাৰ আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও কিন্তু মানি নলয়। আৰু তেখেতৰ মৃত্যু আচলতে এটা যে ৰহস্য সোমাই আছে, এই কথাটো কিন্তু আমি গম পাইছোঁ। লগতে এটা কথা স্পষ্ট কৰিম, জয় ভাৰত পাৰ্টীৰ প্ৰচাৰ চলি থাকিব আৰু কেনেকুৱা কি হ'ব। কিন্তু যিজন আচলতে হিয়াৰ আমঠুক আমি হেৰুৱাই দিলোঁ, আৰু ক'বলৈ গ'লে আচলতে কলা সংস্কৃতিৰ যিটো নেকি আমাৰ অৱদান, জুবিন গাৰ্গক যিটো নেকি আচলতে আমি হেৰুৱাই দিলোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য কিন্তু ফাদিল হ'ব লাগিব। আমি আদিবাসী ছাত্ৰ সন্থাই, জয় ভাৰত পাৰ্টীয়ে আৰু আমি আদিবাসী জনগোষ্ঠীৰ ৰাইজে আমি কিন্তু দাবী উত্থাপন কৰিছোঁ। আৰু যিজন এই শ্যাম কানু মহন্ত বোলা যিজন এজেণ্ট আছে, যিজন দালালি আছে, আৰু তেখেতক অসমৰ পৰা লৈ বাহিৰত ছিংগাপুৰত নেকি জানি বুজি আচলতে হত্যা কৰা হ'ল, তাৰ ওপৰত কিন্তু তদন্ত হ'ব লাগিব। আৰু লগতে তেখেতৰ লগত যি 17জন লোক গৈছিলে জুবিন গাৰ্গৰ লগত, আৰু জুবিন গাৰ্গৰ সৈতে 18জন যেতিয়া নেকি গৈছে, এই 18জনৰ ওপৰত কিন্তু তদন্ত হ'ব লাগিব। এইটো কিন্তু আমি জয় ভাৰত পাৰ্টী, আদিবাসী ছাত্ৰ সন্থাই কিন্তু আমি বেবেৰী বাং বুলি মেলি পেলাই কয়। এই গোটেই কথাটোৱে বেবেৰী বাং হৈ আছে, প্ৰথমৰ পৰাই A to Z লৈকে, মৃত্যুলৈকে গোটেই বেবেৰী বাং হৈ আছে। আচলতে পৰিকল্পিতভাৱে তেখেতক হত্যা কৰা হৈছে। এজন মানুহক কিয় তদন্তৰ আওতাত আনিব আৰু বাকী 17জন ক'ত যাব? এজন বাৰু আমি হেৰুৱাই দিলোঁ, মেনেজাৰকো আনিব লাগিব। মেনেজাৰজন যে যেতিয়া নেকি মেনেজাৰ কৈছে যে মেনেজাৰজন ভাষ্যমতে এইটো কথা কৈছে, যেতিয়া নেকি শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলত যেতিয়া নেকি আচলতে বহি আছিলে, তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেলত নাছিলে, তেখেতে আচলতে ব্যৱসায়িক সূত্ৰে আচলতে আলাপ আলোচনা কৰি আছিলে ছিংগাপুৰত আলাপ আলোচনা কৰি আছিলে। এতিয়া ফেষ্টিভেলত ব্যৱসায়ী যে আলোচনা হয়, এইটোতো আমি আদিবাসী ৰাইজে প্ৰথমবাৰ আমি শুনিছোঁ। আৰু তাৰেই প্ৰধান যিজন অৰ্গানাইজ, যিজন আয়োজক, তেখেতে হৈছে কিন্তু শ্যাম কানু মহন্ত। আৰু গোটেইখিনি ক'ৰবাত নহয় ক'ৰবাত মই এই কথাটো স্পষ্ট কৰিব পাৰোঁ, স্পষ্ট ভাষাৰে মই ক'ব পাৰোঁ, বুকুত হাত ৰাখি মেলি পেলাই ক'ব পাৰোঁ যে শ্যাম কানু মহন্ত কিন্তু জড়িত আছে একদম 100%। আৰু সেই 17জন ব্যক্তিৰ কেইবাজন হ'লেও জড়িত থাকিব। কাৰণ স্কুবা ডাইভিং যেতিয়া নেকি কৰিছে সাগৰত যেতিয়া কৰা হয়, মই ভাবোঁ যে জুবিন গাৰ্গ অকলে পানীৰ তলত নাযায়। স্কুবা ডাইভিং কি? পানীৰ তলত যায়, পানীৰ তলত গৈ মেলি পেলাই হয়তো মাছৰ লগত ফটো মাৰিব,
হয়তো তাত বিভিন্ন জীৱ জন্তু থাকিব, তাৰ লগত নান্দনিক দৃশ্যবিলাক চাব, দেখিবলৈ পাব। আৰু এইখিনি কৰিবৰ কাৰণে, ফূৰ্তি আনন্দ কৰিবৰ কাৰণে আচলতে এই স্কুবা ডাইভিংটো আচলতে কৰা হয়। যিহেতু এটা কথা স্পষ্ট হৈছে, স্কুবা ডাইভিং কৰোঁতে বহুতে কৈ আছে যে জুবিন গাৰ্গ অকলে পানী তললৈ যোৱা নাই। যিসকল সতীৰ্থ গৈছিলে তেওঁলোকে তললৈ কেলে নগ'ল? তাৰমানে এইটোৰ কাৰণে তললৈ নগ'ল নেকি যে জুবিন গাৰ্গ আৰু তললৈ গুচি যাওক, যিটো তললৈ গুচিয়ে গ'ল জুবিন গাৰ্গ, মানে মৃত্যু হৈ গ'ল। তেওঁলোকৰ সতীৰ্থ হৈ মিলি কৰি মেলি পেলাই আচলতে তাক প্ৰি প্লানিং, মানে পৰিকল্পিতভাৱে আচলতে হত্যা কৰা হৈছে। এই কথাটো আমি স্পষ্ট কৰি দিছোঁ, একদম চিধা চিধি কথা কৈ দিছোঁ। হত্যা কৰা হৈছে, এইটো তদন্ত আচলতে আওতাত আনিব লাগে। আৰু CBIকতো মই বিশ্বাস নকৰোঁ, আনকি মুখ্য ন্যায়াধীশকো মই বিশ্বাস নকৰোঁ। ইয়াৰ সিদ্ধান্ত কৰিব, ইয়াৰ বিচাৰ কৰিব কিন্তু আমাৰ অসমীয়া ৰাইজে, অসমীয়া ৰাইজৰ ৰাজহাড়, আদিবাসী জনগোষ্ঠীয়ে, অসমীয়া ৰাইজৰ আচলতে যিটো নেকি মূল পথ প্ৰদৰ্শক হিচাপে আছে আদিবাসী ছাত্ৰ সন্থাই, আৰু অন্যান্য যি আমাৰ জনগোষ্ঠীয় ছাত্ৰ সন্থা আছে বা আছুকে ধৰি অসম জাতীয় পৰিষদকে ধৰি মেলি পেলাই বা বিভিন্ন অসমীয়া জাতিৰ লোকসকলে আচলতে ইয়াক কি শাস্তি দিব লাগে, কালপ্ৰিটক কি শাস্তি দিব লাগিব, এইটো কিন্তু আমিহে নিৰ্ণয় কৰিম। এটা যোৱাকালি আমি এটা বাইট দেখিছোঁ যে যি নেকি 17 গৰাকী একেলগে গৈছে ইয়াৰ পৰা, ছোৱালী এজনীকে আগবঢ়াই দিছে বোলে জুবিন গাৰ্গৰ প্ৰগ্ৰাম আজিয়ে আছিলে। আজি জুবিন গাৰ্গৰ প্ৰগ্ৰাম আছিলে আৰু তাৰ আগদিনাখন জুবিন গাৰ্গক লৈ মেলি পেলাই সাগৰত আচলতে মাৰি পেলোৱা হৈছে। একদম চিধা চিধি কথা, মাৰি পেলোৱা হৈছে। এইটো আমি সহজভাৱে কেতিয়াও ল'ব নোৱাৰোঁ। আমাক অন্তৰত কিন্তু আঘাত দিছে, আমাক কিন্তু দুখ দিছে। যি জুবিন গাৰ্গে জানে নেকি কোনোবা? কোনো নাজানে আদিবাসী জনগোষ্ঠীৰ কাৰণে তেখেতে কিমান কৰি থৈ গৈছে। যি জুবিন গাৰ্গে নেকি এটা সময়ত কৈছিলে যে আদিবাসীৰ কাৰণে এটা ৰাজনৈতিক দলৰ প্ৰয়োজন আছিলে। এই কথাটো আচলতে কোনোবা চৰকাৰে গম পাইছিলে চাগে, যে আদিবাসীৰ যেতিয়া নেকি ৰাজনৈতিক দল হ'ব হয়তো জুবিন গাৰ্গে সহায় কৰিব বা জুবিন গাৰ্গৰ এটা স্পষ্টীকৰণে আদিবাসী জনগোষ্ঠীক একত্ৰিত কৰি দিব। এই কথাটো আচলতে বিজেপিয়ে হওক, AGPয়ে হওক, কংগ্ৰেছে হওক, সকলোখিনি চাগে গম পাইছিলে। সেইকাৰণে মই ভাবোঁ যে পলিটিকেলি মাৰ্ডাৰো হ'ব পাৰে, পলিটিকেলি মাৰ্ডাৰো হ'ব পাৰে। আৰু যিটো নেকি জাতিৰ নামত দালাল কৰি আছে এই শ্যাম কানু মহন্ত, জাতিৰ নামত যিটো নেকি মানুহক মাৰ্ডাৰ কৰি আছে শ্যাম কানু মহন্ত, তাক কিন্তু ৰাজপথত আনিব লাগে। আৰু বাকী তাৰ ওপৰত যি শাস্তি দিব সেয়া কিন্তু ৰাইজেহে দিব। এতিয়া কথাটো কওকচোন, নৰ্থ ইষ্ট মানে কেইটা ৰাষ্ট্ৰ, কেইটা ৰাজ্য বুজায়? আমাৰ 7টা। এই 7টা ৰাজ্য যিবিলাক আছে নেকি, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, অসম ইত্যাদি সকলোকে ধৰি কৰিম পেলাই যি আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পেলাই নাম লিখা আছে, এই নৰ্থ ইষ্টটো গৈ মেলি পেলাই ছিংগাপুৰত কেনেকৈ ওলালে? ছিংগাপুৰটো এটা বেলেগ কাউণ্ট্ৰি, আউট অফ কাণ্ট্ৰি, কেনেকৈ ওলালে? তাত গৈ মেলি পেলাই আচলতে কি কৰিছিলে? ফেষ্টিভেল পাতিছিলে নে ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক হত্যা কৰিবলৈ লৈছিল? জুবিন গাৰ্গে কিছুমান আচলতে যিখিনি কথা স্পষ্ট ভাষাৰে কৈছিলে, বুকুত হাত ৰাখি মেলি পেলাই ভাবিলে জুবিন গাৰ্গক যদি আচলতে ইয়াৰ পৰা আঁতৰোৱা নহয়, এইখিনি নাম মই পিছত ল'ম, এতিয়া মই নলওঁ, কিন্তু পিছত আমাৰ ৰাজনৈতিক দলটো চলোৱাত অসুবিধা হ'ব বুলি মেলি পেলাই একাংশ কালপ্ৰিটে মিলি কৰি মেলি পেলাই আচলতে জুবিন গাৰ্গক হত্যা কৰিলে। সেইকাৰণে আমি আদিবাসী জনগোষ্ঠীৰ ৰাইজে আৰু আদিবাসী ছাত্ৰ সন্থাই আৰু জয় ভাৰত পাৰ্টীয়ে আৰু সমগ্ৰ যি নেকি আচলতে সংগঠন আছে সকলোৱে মিলি আমি এটাই দাবী কৰিছোঁ যে অতি শীঘ্ৰে এই শ্যাম কানুক গোলাঘাটত আনিব লাগে, অসমত আনিব লাগে, তাৰ বিহিত ব্যৱস্থা আমি লওঁ।